আপোনাৰ মতে এলিয়েন আছেনে? মই একে ছাত্ৰ যদি ক'ব খোজোঁ যে এলিয়েন আছেনে নাই, মই আছে বুলিয়ে ক'ম। আছে 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 সেইটো এটা মানে ফ্ৰেংক ড্ৰেক বুলি এজন বিজ্ঞানীয়ে আজি 1950 চনত 52 চনত ফ্ৰেংক ড্ৰেক তেওঁ এটা ইকুৱেশ্যন সমীকৰণ এটা দিছিলে। সমীকৰণটো কেনেকুৱা যে আমি যদি ধৰি লওঁ যে আমাৰ সৌৰজগতৰ মানে গ্ৰহটো হৈছে পৃথিৱী এটা, য'ত মানুহ আছে বা জীৱ জন্তু আছে, আৰু সূৰ্যটো এটা নক্ষত্ৰ, সাধাৰণ ধৰণৰ নক্ষত্ৰ। গতিকে আমি যদি এতিয়া চাওঁ যে সূৰ্যৰ দৰে নক্ষত্ৰ আমাৰ হাতীপতি তাৰকাৰাজ্যত কিমান আছে, গতিকে সিমান নক্ষত্ৰৰ মাজত কিমানটা নক্ষত্ৰত পৃথিৱীৰ দৰে এখন গ্ৰহ থাকিব পাৰে। পৃথিৱীৰ দৰে গ্ৰহ আৰু কিমান দূৰত্বত, সেইটো যিটো হেবিটেবল জ'ন বুলি কয় আচলতে, যে এটা গ্ৰহ আৰু এটা নক্ষত্ৰৰ মাজৰ এটা ডিষ্টেঞ্চ এটা থাকিব লাগিব এনেকুৱা, য'ত ঠাণ্ডা গৰমৰ এইখিনি খুব ধুনীয়াকৈ মেইনটেইন হয় আৰু তাতে জীৱ সৃষ্টি হ'ব পাৰে। গতিকে সেইটো এটা থাকিব লাগিব, সেইটো এটা প্ৰবাবিলিটি। সেনেকৈ গোটেইবিলাক লগ লাগি তেওঁ এটা সমীকৰণ কৰিছিলে ফ্ৰেংক ড্ৰেকে। সেই সমীকৰণটোত 1952 চনত, তেতিয়া কিন্তু বহিঃজগতৰ এটাও গ্ৰহ আৱিষ্কাৰ কৰা নাছিলে, কিন্তু সেই সমীকৰণটোৱে তেতিয়াই কৈছিলে যে আমাৰ গোটেই তাৰকাৰাজ্যখনত, হাতীপতি তাৰকাৰাজ্যখনতে অকল প্ৰায় 10,000 এনেকুৱা গ্ৰহ, পৃথিৱী সদৃশ গ্ৰহ আছে বা থাকিব পাৰে। 10,000 তেতিয়াই। কিন্তু তাৰে পিছত আজিলৈকে আমাৰ বহিঃগ্ৰহৰ প্ৰায় 3,000তকৈও বেছি গ্ৰহ আৱিষ্কাৰ হৈ গ'ল এতিয়ালৈ। গতিকে এতিয়া আৰু তেতিয়া ভাবা হৈছিলে যে আমি আকাশত যিবিলাক তৰা দেখি থাকোঁ, তাৰে খুব কম সংখ্যকতহে আমাৰ গ্ৰহ আছে, কিন্তু দেখা গৈছে এতিয়া বেছিভাগ নক্ষত্ৰৰ লগতে গ্ৰহ আছে। গতিকে সেইফালৰ পৰা অনুমান কৰিব পাৰি যে 10,000টো নহয়, এতিয়া কেইবা হাজাৰ হ'ব, বহুত বেছি হাজাৰ আমাৰ পৃথিৱীৰ দৰে গ্ৰহ আমাৰ হাতীপতি তাৰকাৰাজ্যৰ মাজতেই আছে। মানে এতিয়া হাতীপতি তাৰকাৰাজ্য বুলি ক'বলৈ গ'লে আমাৰ এই গেলেক্সিটোক মিল্কী ৱে গেলেক্সি, যিটো মানে সেই মিল্কী ৱে গেলেক্সিতে আছে। মিল্কী ৱে গেলেক্সিৰ ভিতৰতেই হাজাৰ হাজাৰ নক্ষত্ৰ থাকিব পৃথিৱীৰ দৰে। আকৌ এই মিল্কী ৱে গেলেক্সি পাৰ হয়তো আৰু বহুত গেলেক্সি সেনেকুৱা আৰু কোটি গেলেক্সি আছে। গতিকে তাৰ পৰা আৰু তাতে থাকিবই, গতিকে নথকাৰ কথা নাই।